শিৱসাগৰ জিলাৰ লাচিতগাঁও পঞ্চায়তত অৰুণোদয় আঁচনিক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ। শিৱসাগৰ সমষ্টিৰ লাচিতগাঁও পঞ্চায়তত অৰুণোদয় আঁচনিক লৈ ব্যাপক দুৰ্নীতি হোৱা বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে। অৰুণোদয় আঁচনিখন বিধৱা মহিলা, অবিবাহিতা মহিলাৰ লগতে বিশেষভাৱে সক্ষম লোকৰ বাবে অহা আঁচনি। কিন্তু এই আঁচনিখন অসমৰ বিভিন্ন পঞ্চায়তৰ লগতে শিৱসাগৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তত ব্যাপক দুৰ্নীতি হোৱা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ সমষ্টিৰ লাচিত পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্যা মীনা দাসৰ লগতে লাচিত পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ গাফিলতিৰ বাবেই অৰুণোদয় আঁচনিত চাকৰি কৰাৰ লগতে পেঞ্চনাৰ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি ৰাইজে কয়। আৰু এই বিসংগতি দৰ্শাই শিৱসাগৰ উপায়ুক্ত মহোদয়ক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে ভুক্তভোগী ৰাইজে। লগতে লাচিত পঞ্চায়তৰ সভানেত্ৰীগৰাকীৰ দায়িত্ব থকাৰ পাছতো ৱাৰ্ডবোৰৰ পৰা দিয়া নামবোৰ পৰীক্ষা নকৰাকৈয়ে চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰে। সভানেত্ৰীগৰাকীয়ে নিজৰ ভুল ঢাকিবৰ বাবে কয় যে পত্ৰসমূহ জমা কৰিবৰ সময় কমকৈ দিয়াৰ বাবে তেওঁলোকে কামবোৰ কৰিবৰ অসুবিধা হয়। আচলতে প্ৰশ্ন হয়, অৰুণোদয় আঁচনিৰ নামত ৱাৰ্ডৰ সদস্যৰ লগত কোন কোন বিষয়া জড়িত আছে। পেঞ্চন পোৱা মানুহ মানে আমাৰ ৱাৰ্ডসকলে যিখিনি হেৰি দিছিলে, তেওঁলোকে আমি তেওঁলোকক কৈছিলোঁ গাইডলাইন পঢ়ি যে এনেকুৱা মানুহ প্ৰথমতে অবিবাহিতা, বিকলাংগ, বিধৱা সেইখিনি মানুহ যাতে থাকি নাযায় আৰু সেইখিনি মানুহ কেনেকুৱা হ'ব লাগিব সেইটোও আমাৰ গাইডলাইন পোৱা হৈছে। ছেক্ৰেটাৰীয়ে আমি মিটিং কৰি সেইখিনি কথা কোৱা হৈছে। অকল মানে এজন এজনকৈ মাতি নহয়, আমি এখন বৈঠক কৰিহে সেইখিনি কথা মানে আমি তেওঁলোকৰ আগত অৱগত কৰিছোঁ। ৱাৰ্ডসকলে যিকেইটা নাম দিছে, আমাৰ ৱাৰ্ড মেম্বাৰ আছে চাগে ৮ নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ, ৭ নম্বৰজনে নিজে চাই মেলি দিছোঁ বুলি কৈছে। বাইদেউ একো চিন্তা কৰিবলগীয়া নাই। তাৰ সত্ত্বেও মানে এতিয়া আমি লিষ্টত নাম নপঠীয়া মানুহৰ নাম আহিছে। সেইকেইটা এজন হৈছে শিক্ষক কৰে, নামটো কি আছিলে, তেওঁ পৰিবাৰ নাম আহিছে। আমি এতিয়া অলৰেডি মানে আমাৰ ৱাৰ্ডসকলক আমি কৈছোঁ সেনেকুৱা মানুহৰ নামখিনি যাতে আমি নপঠিয়াওঁ। তোমালোকে আমি আকৌ মানে এতিয়া স্কুটিং চলি আছে আমাৰ, আমি কিন্তু এতিয়া সত্য সেইটো আমি উলিয়াবই পৰা নাই। নহয়, যদি তেওঁলোকৰ মানে যোগ্যতা নহয়, আমিতো যদি তাৰমানে সেনেকুৱা নাম চাকৰি কৰা মানুহৰ নাম গৈছে বুলি আপোনালোকে ভাবিছে, আমি আগৰ লিষ্টখনত ওলাইছে যদি সিমান এটা মই চাকৰি কৰা বুলি মই সেইটো ভবা নাই। কিন্তু পেঞ্চন মানে বিধৱা পেঞ্চন নে আমি কোৱা হৈছে, আমি ৱাৰ্ডসকলক কোৱা হৈছে ধুনীয়াকে। আমিতো প্ৰতিটো ৱাৰ্ডৰ মানুহ চবকে চোৱা চিতা কৰাৰ দায়িত্ব হয়, কিন্তু আমি মানে কি এইটো চব আমি যেতিয়া ৱাৰ্ডসকলে আমাক হেৰিখন দিয়ে, লিষ্টখন দিয়েহি, মানে এনেকুৱা সময় দিছেহি আৰু সেইদিনা পঠিয়াব লাগে। ছেক্ৰেটাৰীয়ে লৰা ধৰাকে তেওঁ লৈছে, লৈ কৈছে সকলোকে সুধিছে আপোনালোকে একদম শুদ্ধ তথ্য দিছেনে? আমি বোলে শুদ্ধ তথ্য দিছো, একো হেৰি নাই। আমি কিন্তু এনেকে চাবলৈ আমাৰ হুঁচ নাই সেইদিনাখন যিটো টাইমত গৈছে। যদি ভুল হৈ গৈছে সেইটো আমি তেওঁলোকক বিচাৰ কৰিম। দুখ মানে কি, আমাক সময় দিব লাগিব ন চাবলৈ। ৱাৰ্ড 10খন ৱাৰ্ডৰ পপুলেশ্যন 6060 মান আছিলে চাগে, সেনেকুৱাই কিবা এটা আছে। টোটেল আমাৰ 531 আছিলে, 32 এতিয়াতো বহুত মানুহ পাবলৈ আছে, গম পাইছে নাই? এতিয়া মানে প্ৰতিটো ৱাৰ্ডত টাৰ্গেট দিছিলে আমাক, মানে 1 নম্বৰ ৱাৰ্ডত যেনেকে 25 জন মান 30 জন সেনেকে প্ৰত্যেকটো ৱাৰ্ডত পপুলেশ্যনৰ ওপৰত টাৰ্গেট। সেই টাৰ্গেট মতে আমি ফুলফিল কৰিবলৈ ৱাৰ্ডসকলক কৈছিলোঁ। হয়, আমাক যদি অলপ সময় দিলেহেঁতেন চাবলৈ, আমি নিশ্চয় আমি তেতিয়া এনকুৱাৰী কৰিব পাৰিম। সেই বুলি নহয়, আমি এটা সময়টো যদি আমাক দিলেহেঁতেন, আমি হয়তো নিজে যদি এই লিষ্টখন ভুল বুলি আমি ভাবিলে যাব পাৰিলোহেঁতেন, গম পালেনে? এতিয়া মানে যিটো সময় দিছে আমি সেইটো সময়ত আমি নোৱাৰো মানে এইটো এনেকুৱা হৈ পৰিছে। তেওঁলোকে যদি আমাক আজি যদি আমালৈ ফোন কৰে বা আমালৈ মেছেজ কৰে,
কাইলৈ আপোনালোকে দিবই লাগিব সেনে ক'লে 10টা ৱাৰ্ড আমি কেনেকৈ ঘূৰো কওক হা ব্লকৰ পৰা পঠিয়াই ব্লক খেলোৱা সম্পৰ্কত আমাৰ ফালৰ পৰা আমি গাইডলাইনটো সম্পূৰ্ণ তেওঁলোকক নিৰ্দেশনাটো দিছিলোঁ, খুব ষ্ট্ৰিক্টলি দিয়া হৈছিলে যে উচিত মানুহ যাতে অন্তৰ্ভুক্ত হ'ব পাৰে। হ'লেও আমি এতিয়ালৈকে এইখিনি স্ক্ৰুটিনিহে কৰি আছোঁ, তাৰমানে পাবলগীয়া নলগীয়া আৰু ৱাৰ্ডক এইটো নিৰ্দেশনা দিয়া হৈছে তেওঁলোকক মাতি আনি আমি যিখিনি পাবলগীয়া হিতাধিকাৰী সেইখিনি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। যিখিনি নাম অলৰেডি গৈ মেলি চাইকলজৰ পাছ হৈ আছে, পাছ হোৱাৰ পিছত সেইখিনি মানুহ পাব এতিয়া কাটিব নোৱাৰে আপোনালোকে পাব বুলি এইটো ক'ব নোৱাৰি, সংযুক্ত হ'লেতো এইটো পঠিয়াব নোৱাৰি। অলৰেডি পেঞ্চন হৈ আহিলে কাগজখন সেইটো ডিষ্ট্ৰিক্টৰ পৰা এপ্ৰুভ হৈ আহিছে হয়, আৰু তাকে কাটিব নোৱাৰে আপোনালোকে নহয় পৰ্যন্ত হ'লে কাটিব পৰা সেইটো আমাৰ এতিয়া আপোনালোকে স্বীকাৰ কৰে নে আপোনালোকৰ ইয়াত গাফিলতি হৈছে বুলি? গাফিলতি যদি গ্ৰাছৰুটত কৰিছে আমাৰ তৰফৰ পৰা কৰিছে বুলি আমি হোৱা নাই, যিহেতু আমি এইখিনি বাৰে বাৰে তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে, কোৱা হৈছে। যিটো ৱাৰ্ড মেম্বাৰে এতিয়া লিষ্টখন বনাই পঞ্চায়তলৈ পঠিয়াই দায়িত্ব আপোনালোকৰ হয়, আপোনালোকে চাইছিলে নে মানুহজনে পাব লাগে বা আপোনালোকে তেওঁলোকক সোধা হৈছিলে তাতো কেনেকৈ নামটো সোমালে যদি হৈছিলে পেঞ্চন বা আমাৰ নাম তেওঁলোকে মিছা কথা কৰিছে, আমি সকলো মানুহক চিনিবতো সম্ভৱ নহয়। তাৰপিছত একশ্যন ল'ব নাযাওঁ একশ্যনটো প্ৰতিনিধিৰ ওপৰত মোৰ তৰফৰ পৰা বিশেষ একশ্যন কিনো ল'ম, কিন্তু উদ্ঘাটন কৰ্তৃপক্ষলৈ মই এইটো লিখিতভাৱে জনাব পাৰিম। জনাব নিশ্চয়। এই 6 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ কোন? মীনা দাস। তাইক আপুনি গাফিলতি আপুনি স্বীকাৰ কৰে? গাফিলতি থাকিব পাৰে নহয়, পেঞ্চন পোৱা মানুহজন যদি বন্ধত আঁচনি নাম সোমাইছে গাফিলতি নিশ্চয় আছে, নিশ্চয় আপুনি স্বীকাৰ কৰে? আপোনালোকে তাৰ ওপৰত ব্যৱস্থা ল'ব? নিশ্চয় ল'ব। আমাৰ 6 নং ৱাৰ্ডৰ লাচিত জিপিত যিমানখিনি মানে অৰুণোদয় আঁচনি কেলেংকাৰী হৈ আছে, সেই কেলেংকাৰী সন্দৰ্ভত মানে একচুৱেলি মহিলাখিনিয়ে লগ লাগি ৱাৰ্ড মেম্বাৰৰ ওচৰত গৈছিল। ৱাৰ্ড মেম্বাৰৰ পৰা লিষ্ট লৈ আকৌ DC ডিষ্ট্ৰিক্ট কোৰ্টলৈ গৈছিল। DC ছাৰক এখন মানে অৱগত কৰিছিলে, যিখন তেওঁলোকে তাত লিষ্ট দিছে, এখন এপ্লিকেশ্যন দিছে। এপ্লিকেশ্যনৰ সহায়ত দিয়াৰ পিছত মানে তেওঁলোকৰ যে পাব লাগে আমাৰ 6 নং ৱাৰ্ডত এনেকুৱা মানুহে পাইছে যিসকলৰ মানে আপোনাৰ গাড়ী আছে, বিজনেছ আছে, UNC চাকৰি কৰে, তেওঁলোকৰ মানে মানুহে মানে হেৰি পাইছে, এই অৰুণোদয় আঁচনিটোত মানে অন্তৰ্ভুক্ত হৈছে, নাম অন্তৰ্ভুক্ত হৈছে। আৰু এনেকুৱা মানুহৰ তাত আৰু সোমাই গৈছে যি পেঞ্চন পায়, তেওঁৰ হাজবেণ্ডে পেঞ্চন পায় আৰু তেওঁৰ ল'ৰাৰ 2জনে মানে ভাল ইনকম চ'ৰ্চ কৰিব পাৰে, তেনেকুৱা মানুহৰ মানে আমাৰ 6 নং ৱাৰ্ডত সোমাই গৈছে আৰু বহুত সোমাই গৈছে। বিকলাংগও তেনেকৈ থাকি গৈছে আৰু বিধৱা থাকি গৈছে, তেওঁলোকৰ মানে একচুৱেলি নাম সোমোৱাই নাই। আৰু আমাৰ 6 নং ৱাৰ্ডত মই গম পোৱা মতে 132খন কিমান মানে ফৰ্ম ইছ্যু হৈছে, টাৰ্গেট আছিলে, কিন্তু এতিয়া 92গৰাকীহে আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে। সেই 92গৰাকীত মানে প্ৰায় 10-15 গৰাকীমান মানুহৰ মানে পাব নলগীয়া মানুহৰ নাম সোমাই গৈছে। শিৱসাগৰৰ পৰা মুজিব আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম।